দুআষাৰ বক্তব্য ৰাখিবলৈ আমি অনুৰোধ জনাইছো। প্ৰথমতে আপোনালোকক সকলোকে নমস্কাৰ জনাইছো। পানবেছাৰ ছাত্ৰ মুক্তি আঞ্চলিক সমিতি উদ্যোগত তথা এই অঞ্চলৰ ৰাইজৰ সহযোগত মাঘী উৎসৱৰ উদযাপন সমিতি সভাপতি বিষয়ববীয়াসকলক প্ৰথমতে ধন্যবাদ নমস্কাৰ জনাইছো আৰু মোৰ সন্মুখত বহি থকা জ্যেষ্ঠসকলক সেৱা জনাইছো, নমস্কাৰ জনাইছো আৰু কনিষ্ঠসকলক মৰম জনাইছো। আজি এই অনুষ্ঠানটোত উপস্থিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতি মুখ্য সাংগঠনিক সম্পাদক আমাৰ সকলো প্ৰিয় যুৱ নেতা ঋতুমণি হাজৰিকাকে প্ৰমুখ্যে কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলাৰ সভাপতি সম্পাদক কেইবাখনো জিলাৰ পৰা প্ৰতিনিধি ইয়াত উপস্থিত আছে ধেমাজিকে কৰি আৰু লগতে আজি নতুনকৈ গঠিত নিৰ্বাচিত হোৱা পানবেছাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আঞ্চলিক সমিতি সকলো বিষয়ববীয়ালৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছো। আচলতে এই গাঁওখন একেবাৰে অন্তৰ আত্মাত সোমাই আছে। তাৰমানে এই গাঁওখন আজি 4 বছৰে দিন প্ৰতিটো অনুষ্ঠানৰ লগত আপোনালোকৰ মাজত উপস্থিত হ'বলৈ পাওঁ মোৰো সৌভাগ্য। আৰু বিশেষকৈ এই পানবেছাৰ অঞ্চলৰ উঠি অহা এই যুৱকসকলে বিশেষকৈ সৌৰভ, অভিজিত, ৰাজদীপ প্ৰমুখ্যে কৰি এই অঞ্চলৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱকসকলে এই গাঁওখন একতা কৰি ৰাখিবৰ কাৰণে ইমান চেষ্টা কৰিছে আৰু আমি শুনি ভাল পাওঁ, দেখি ভাল পাওঁ। প্ৰতিটো মাঘৰ বিহু হওক, বহাগ বিহু হওক, খেল হওক, ইয়াত দেখোঁ এই গাঁও মানুহখিনি অঞ্চলে একতা হৈ ইমানখিনি সহযোগিতা কৰি অনুষ্ঠান ক্ষেত্ৰত সফল কৰাৰ সহযোগিতা কৰে। মই অত্যন্ত আপোনালোকৰ সকলো হৈ এই উদযাপন সমিতিখনৰ কাৰণে এটা জোৰে হাত চাব বিচাৰিছোঁ। আচলতে আপোনালোকে ইমান জ্যেষ্ঠসকল সন্মুখত বহি থাকে, আইসকল বহি থাকে, আপোনালোকৰ মুখৰ আগত এনেধৰণে কথা কোৱাটো বৰ সম্ভৱ নহয়, ভালো নালাগে আৰু কথা ক'ব নাজানো। আচলতে এনেকুৱা অনুষ্ঠানবিলাকলৈ আহোঁ কিবা এটা শিকিবৰ কাৰণে আহোঁ। আমি আমগুৰিৰ পৰা আহিছোঁ, আপোনালোকে জানে ঋতুমণি হাজৰিকা মই কেইবাটাও অনুষ্ঠানৰ পৰা ব্যস্ততা হৈ পেলাই আকৌ হয়তো ক'ৰবাত যাবগৈ লাগিব। কিন্তু কথাটো হ'ল এই গাঁওখন মই আপোনাক আকৌ কৈছোঁ নিজৰ গাঁৱৰ, নিজৰ ঘৰৰ, নিজৰ অঞ্চল নিজৰ বুলি ভাবোঁ সদায়। খুব ভাল লাগে ইয়াৰ মানুহখিনি ভাল লাগে, ইয়াৰ কথা বতৰা, অনুষ্ঠান প্ৰতিষ্ঠান ইমান একতাৰ হৈ ইমান ধুনীয়াকৈ কাম কৰিব বিচাৰে। সেইকাৰণে পুনৰ মই এই প্ৰতিখন গাঁৱৰ প্ৰতিজন সন্মানীয় ব্যক্তিক লৈ মোৰ ফালৰ পৰা মই আপোনালোকক সেৱা জনাইছোঁ। বিশেষকৈ কথা ক'ব বিচৰা নাই, অনুষ্ঠানটো আপোনালোকে খুব কম অভিতে ডাইৰেক্ট কৰিব লাগিব, বহুত আশাৰে আপোনালোকে বহি আছে। যিহেতু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলাৰ ভিতৰত এই আঞ্চলিকখন খুব শক্তিশালী আঞ্চলিক। আজি নতুনকৈ পুনৰ নিৰ্বাচিত হৈছে। এই সকলো দুটা কথা কৈ মই সামৰি মাৰিম। যিসকল আজি সভাপতি, সম্পাদক, কাৰ্যকৰী সভাপতি বা সদস্যবিলাকে এই কমিটিখন আজি দায়িত্ব লৈছে বা ল'ব, তেখেতসকলক অনুৰোধ জনাম, তেখেতসকল ভৱিষ্যত তেখেতসকলৰ এই গাঁও অঞ্চলৰ মানুহে তেখেতসকলক নিৰ্ভৰ কৰিব, আস্থা বিশ্বাস ৰাখিছে। আস্থাৰ বিশ্বাস ৰখাৰ কাৰণে ইমান সবল কমিটি এখন মঞ্চ ৰাখি আপোনালোকৰ মুখৰ আগত আপোনালোকে এনেতেই আশীৰ্বাদ দিয়ক তেখেতসকলে এই অঞ্চলৰ কাৰণে, জাতিৰ কাৰণে, দেশৰ কাৰণে, আমাৰ কাৰণে যেন কাম কৰিব পাৰে। আৰু তেখেতসকলকো অনুৰোধ জনাম, কাম কৰোঁতে সদায় সততাৰে কাম কৰিব লাগিব, আত্মবিশ্বাসে কাম কৰিব লাগিব, অন্তৰত কাবাক আঘাত নিদিয়াকৈ কাম কৰিব লাগিব। ৰাজহুৱা কাম কৰিবলৈ গ'লে হ'লে আমি লক্ষ্যধৰ চৌধুৰী এখন কিতাপত লিখি গৈছে, ৰাজহুৱা কাম কৰিবলৈ হ'লে ৰাজহুৱা চৰ খাব লাগিব। চৰ দিয়া মানে চৰ খোৱা, গোচা দিন মানে গোচা খোৱা। আমি যদি এই কথাখিনি উপলব্ধি কৰোঁ, ধৈৰ্য যদি থাকে, তেতিয়াহে আমি জাতিটোৰ কাৰণে, দেশৰ কাৰণে, এই অঞ্চলৰ কাৰণে কাম কৰিব পাৰিম। মই নতুন কমিটিখনক অনুৰোধ জনাম, সততাৰে নিষ্ঠাৰে কাম কৰি যাওক। আৰু এই আঞ্চলিকখনৰ এটা নাম আছে শিৱসাগৰ জিলাৰ। মই অনুৰোধ জনাম আপোনালোকে যিসকলে দায়িত্ব লৈছে এই গাঁওখনৰ কাৰণে, প্ৰথম নিজৰ গাঁওখনৰ কাৰণে, অঞ্চলৰ কাৰণে, জিলাখনৰ কাৰণে আৰু জাতিটোৰ কাৰণে আমি কাম কৰিব লাগিব। কোনো দাগ নলগা লাগে। আজিলৈকে এই পানবেছাৰ আঞ্চলিক কমিটিখনৰ কোনো এটা বেয়া শব্দ ছাত্ৰ মুক্তি শুনা নাই, কৃষক মুক্তিসকলৰ কোনো কথা এটা শুনা নাই। আমি সদৌ ভৱিষ্যতে আমি শুনিব নিবিচাৰোঁ আৰু বিচৰা নাই। তেখেতসকলক মৰম জনাইছোঁ, আশীৰ্বাদ দিব পৰা ব্যক্তি হোৱা নাই। অনাগতৰ দিনত তেখেতসকলে শিৱসাগৰ ছাত্ৰ মুক্তিখন শক্তিশালী কৰি কাম কৰি যাওক, এই অঞ্চলৰ কাৰণে কাম কৰি যাওক। আৰু লগতে তেখেতসকলৰ নিজৰ কামো কৰিব লাগিব, নিজৰ শিক্ষাটো লাগিব,
নিজৰ সমাজত কাম কৰিবলৈ হ'লে যদি নিজৰ শিক্ষাটো নাথাকে কাম কৰি তেতিয়া কিছু অসুবিধা হ'ব যিসকলে ছাত্ৰ ছাত্ৰীসকলে কলেজত পঢ়ি আছে তেখেতসকলে পঢ়ি থাকক নিজৰ কাম জাতিটো কাম কৰক সংগঠনৰ কাম কৰক বুলি অনুৰোধ জনাম আৰু অনাগত কিবা জানিবলগীয়া হ'লে কিবা অসুবিধা হ'লে আমি সদায় আপোনালোকৰ লগত আছো যিমান পাৰোঁ সহায় কৰিব কাৰণে চেষ্টা কৰিম পুনৰ সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাই মোৰ ক'বলগীয়া সামৰণি মাৰিলোঁ আৰু অজানিতে যদি কিবা দুখ লগা কথা কৈছোঁ ৰাজহুৱা হিচাপে ক্ষমা বিচাৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ আমি সন্মানীয় মজিদ আলী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ ইয়াৰ পাছতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক শ্ৰদ্ধাৰ ঋতু